আৰু বৰ্তমান নতুন ব্ৰিজখনৰ এটা মানে মাইনাছ পইণ্ট কি হ'ল, আগৰ যিখন ব্ৰিজখন আছিল, আগৰ ব্ৰিজখন চাপৰ আছিলতো, সেইকাৰণে মানে এইখন ব্ৰিজৰ চাপৰ কৰি দিব লগা হৈছে এইখনত লক কৰাৰ কাৰণে। নহ'লে বেলেগ চাইডে অক্ষয় আছিলে। এইটো এটা মাইনাছ পইণ্ট, মানে এইখন ব্ৰিজ চাপৰ আছিল যে আগৰখন, সেইকাৰণে এইখিনি জেগা বহুত চাপৰ হ'ল। নহ'লে আৰু ওখ কৰিব পৰা গ'ল, বহুত চাপৰ হৈছে, দেখিছেনে? এয়া উপায় নাই আৰু কি কৰিব আৰু। এখন চানমাৰী ব্ৰিজত এনি টাইম গাড়ী গাড়ী গাড়ী, আৰু সেইখন ব্ৰিজে চাওক আজি ভাঙি চিঙি নোহোৱা কৰি দিছে, ভাঙি চিঙি উৎপাত। বলক দেখুৱাই আছো, ভিডিঅ'টো একদম শেষলৈ চাব। হেই গাইছ, কি খবৰ? নিশ্চয় ভালে আছে। মই আছো চানমাৰীত, যিখন নতুনকৈ ব্ৰিজ হৈছে। চানমাৰী মানে নুনমাটি FCৰ পৰা, বামুণী মৈদানৰ পৰা সেইফালে দীঘলী পুখুৰীলৈ যিখন নতুনকে ব্ৰিজ হৈছে, আৰু এইখনে হৈছে গুৱাহাটী চহৰৰ ভিতৰত আটাইতকৈ দীঘল দলং, দীঘল ফ্লাইঅভাৰ। মই সেইখন আজি অলপমান দেখুৱাম। এইফালে কাম হৈছে প্ৰায়। এইটো ষ্টাৰ্টিং পইণ্টটো, যিটো FCৰ পৰা হৈছে ব্ৰিজখন। FCI মানে ইফালে বামুণী মৈদান, গুৱাহাটী কলেজ, তাৰপিছত বামুণী মৈদান, আৰু ব্ৰিজখন আৰম্ভ হৈছে FCৰ পৰা। ইয়াৰ পৰা এইটো ষ্টাৰ্টিং পইণ্ট। ব্ৰিজখনৰ এইফালে কাম হৈছে, তাৰমানে এইখন অহা মাহত অপেনিং হ'ব, ফেব্ৰুৱাৰী মাহত। তো এই ব্ৰিজখন অলপমান দেখুৱাম, কি কি কাম হৈছে আৰু কিমান দূৰ হৈছে কামখিনি মই দেখুৱাই আছো। এইফালে ষ্টাৰ্টিং পইণ্টটো অলপমান দেখুৱাই লৈছো। এইখিনি ইফালে হৈয়ে গৈছে, কালাৰ চালাৰ হৈ গৈছে পুৰা। মই অলপমান ওপৰৰ পৰাও দেখুৱাম শেষত। এইফালে চাওক, এইফালে কাম হৈ গৈছে পুৰা, লাইট চাইট লগোৱা হৈ গৈছে। তো মই ইফালে যিবিলাক ব্ৰিজত ছবি আঁকিছে, ধুনীয়া ধুনীয়া ছবি আঁকিছে, মই সেইখিনি দেখুৱাই আছো। FCৰ পৰা চানমাৰী আগৰ যিখন পুৰণি ব্ৰিজ আছিল, তাকেলৈকে প্ৰায় মানে পোষ্ট বিলাকত ছবি আঁকা হৈছে। ইয়াতে এইটো দেখিছেনে, এটা ধুনীয়া ছবি আঁকিছে। ইফালে এইটো মেজি জ্বলোৱা ছবি আছে, এইটো মেজি, আৰু এইটো জ্বলাইছে মেজিটো, এনেকুৱা ছবি আছে এইটো। আৰু এইফালে পিঠা ভাজি থকা ছবি, এইটো ভোগালীৰ সময়ত আঁকিছিল ছবিটো, সেইকাৰণে ভোগালী বিহুৰে ছবি দি দিছে, ভাল লাগিছে। আৰু এয়া খেতি পথাৰত খেতি কৰি থকা ছবি, এই হাল বাই আছে কৃষকে খেতি পথাৰত। এইটো এটা কিবা বাঁহৰ বস্তু বনাই থকা ছবি, এয়া ঢোল বনাই আছে, তাৰমানে বনাই থকা ছবি। আৰু এইফালে যিহেতু এটা নামঘৰ আছে, নামঘৰটোৰ আগতে এয়া দবা বজাই থকা ছবি, দবা বজাই আছে। আৰু এইফালে কি আছে, এইফালে নিশ্চয় সত্ৰীয়া কিবা ছবি এটা আছে, তাল বজাই আছে। এইটো ছবি ভাল লাগিছে, মন্দিৰৰ নামঘৰৰ আগতে দিছে। ইয়াতে চাব, এইটো ছবি আঁকিছে। কিছুমান ছবি তাৰমানে এনেকে প্লাষ্টিকেদি মেৰিয়াই থোৱা আছে। এইটো চাওক, কি ধুনীয়া ছবি এটা, চৰাই এটা, বতা চৰাই নেকি, খুব সম্ভৱ বতা চৰাই হ'ব। এইটো খুব ধুনীয়াকে আঁকিছে, আৰু কিছুমান ছবি এনেকে মেৰিয়াই থোৱা আছে তাৰমানে প্লাষ্টিকেৰে। এইফালে তাত কি ধুনীয়া চৰাই আঁকিছে। আৰু যিহেতু ছবিবিলাক কমপ্লিট হোৱাই নাই ন, সেইকাৰণে বাচাবিলাক বান্ধি থোৱাই আছে, তাৰমানে বাচাবিলাক খুলি দিয়া নাই, আৰু এনেকে প্লাষ্টিকেৰে মেৰিয়াই থৈ দিছে কিছুমান ছবি, আৰু কিছুমান খুলি থোৱাই আছে। হয়তো যিখিনি কমপ্লিট হোৱা নাই সেইখিনি এনেকে মেৰিয়াই থোৱা আছে এনেকে। কিন্তু ইয়াতে শেৱালি ফুলৰ ছবি দেখিছো, এয়া শালত এনেকে। এইটো এটা গাইছ, কি ধুনীয়া ছবি। আমাৰ প্ৰতিটো পোষ্টত দুটা দুটাকে ছবি দিয়া আছে ন। এইফালেও এটা আছে। এইটো বা কি ছবি বুজি পোৱা হোৱা নাই, এতিয়াও কমপ্লিট হোৱা নাই তাৰমানে। এয়া বামুণী মৈদান, চাওক পোষ্ট বিলাক ইয়াতে গোটেই হৈয়ে গৈছে, ৰং ছবি অঁকা, আৰু এইবিলাক ঢাকি থোৱা আছে। ওপৰতো পুৰা সম্পূৰ্ণ হৈ গৈছে। তো বলক এতিয়া আগলৈ যাম। এইটো হৈছে মাটিৰ পাত্ৰ বনাই থকা এখন ছবি। কুমাৰশালত যেনেকে মাটিৰ পাত্ৰ বনাই, তাৰে এটা ছবি দিয়া আছে ইয়াতে। আৰু এয়া মাটিৰে বনোৱা মূৰ্তি, তাৰে ছবি দিয়া আছে ইয়াতে। আৰু গাইজ, চবতকৈ মোৰ বেষ্ট এইখন লাগিছে এতিয়ালৈ, এইখন ছবি। মজা এডাল গছ আঁকিছে, শাল গছ চাগে, শাল গছে হয় এডাল, মজা।
আৰু এইখিনি হৈছে অনুৰাধা চিনেমা হলটো আগত এইখিনি ঠাই আৰু এইটো চাওক কণী যুঁজ তাৰ ছবি আৰু এইফালেও আছে এইফালেও এটা আছে গৰু গা ধুৱাই আছে এইটো এটা কি ধুনীয়া ছবি ঔ গছৰ ছবি এইটো ঔটেঙা ফুলি আছে ঔটেঙাৰ ফুল মজা লাগিছে গাইছ গাইছে এই ছবিটো চাওক ইমান মৰম লগা হৈছে এই হৰিণাটো মাই গড কি মজা লাগিছে আৰু এয়া ধান খেতি এই ধানৰ মাজত যে আমাৰ এই চৌ দিয়ে এয়া চৌটো ছবি অঁকা আছে ইয়াতে এয়া ধান মজা লাগিছে আৰু এইফালে চাওক গাইছ বাঁহ গছ আছে আৰু এইটো পোষ্টটো তাৰমানে গোটেই ধান খেতিয়ে বাঘ এডাল গাইছ একদম সঁচা বাঘ যেন লাগিছে সঁচা বাঁহৰ খুঁটা যেনে লাগিছে বাগজ যেন লাগিছে কমপ্লিট হোৱা নাই চাগে এই তলত এইবিলাক কাম বাকী আছে আৰু বাঁহৰ গাছবিলাক দিবই আছে মানে কি ইয়াৰ পোষ্ট বিলাকত দুটা ছবি আছে না ইফালেও এটা আছে পিছফালেও আছে আপুনি এইটো ৰাস্তাৰে আহিলেও দেখা পাব সেইটো ৰাস্তাৰে আহিলেও দেখা পাব তাৰমানে ছবিবিলাক আৰু চানমাৰী যিখন পুৰণি ফ্লাইঅভাৰখন আছিল আগৰ যিখন সেইখন কেইদিনমানৰ কাৰণে বন্ধ কৰি দিয়া আছে যিখন নতুন ফ্লাইঅভাৰখনৰ কাৰণে নতুন ফ্লাইঅভাৰখন ওপৰত ক্ৰচিং হৈছে না আৰু তাতে কিবা চাৰিআলি এটা হ'ব সেইকাৰণে সেইখন একদম টোটেলি বন্ধ কৰি দিয়া আছে একদম পুৰা বন্ধ বাইক এখনো যাব দিয়া নাই এতিয়া মই খোজকাঢ়ি গৈ আছো কিহৰ কাৰণে কি কাম কৰি আছে সেইখিনি দেখুৱাই আছো ৰ'ব যিখন চানমাৰী ব্ৰিজ গাইছ এনি টাইম গাড়ী সেইখন চানমাৰী ব্ৰিজত আজি গাড়ী চাড়ী নাই একদম পুৰা বন্ধ পুৰা বন্ধ অকল খোজ কঢ়া মানুহ আছে দুজন আৰু গাইছ এয়া হৈছে পুৰণি ব্ৰিজখন এই ওপৰৰ পৰা ভাঙি দিছে এনেকে মানে একচুৱেলি ভাঙি দিছে মানে নতুন ব্ৰিজখনৰ কাৰণে ইয়াতে নতুন ব্ৰিজখন ইয়াতে জইন হ'ব এইফালেও এইখিনি চাওক কি বনাই আছে আৰু এইখন হৈছে নতুন ব্ৰিজখন প্ৰায় হৈয়ে গৈছে এই ডিভাইডাৰ খিনি হয়তো আছে মাজে মাজে এনেকে আৰু ইয়াতে এটা ক্ৰচিং হ'ব ডাঙৰ পুৰা দ্ৰুতগতিত কাম চলি আছে এফালে ঢালাই হৈছে কিবা ইয়াতে পিলাৰ চিলাৰ হ'ব এনেকে চাওক গাইছ আগৰ ব্ৰিজখন ভাঙি দিছে এইবিলাক ভাঙি চিঙি এইবিলাক ভাঙি দিছে এইবিলাক ভাঙি নতুনকৈ বনাই আছে এয়া ব্ৰিজখন তলৰ পৰা আগৰ যিবিলাক ঢালাই আছিল এইবিলাক উঠাই দিছে উঠাই দি এনেকে নতুন ব্লক পাৰি দি আছে এইবিলাক পুৰা ভাঙি দিছে আগৰ ডিভাইডাৰ যিবিলাক ফুল চুল আছিল এইবিলাক উঠাই দিছে উঠাই দি এনেকে নতুন ব্লক পাৰি আছে এইফালে এইবিলাক পুৰা উঠাই দিব তাৰমানে এনেকে সঁচা কথা কৈছো গাইজ গুৱাহাটীখন তাৰমানে চকুৰ আগতে ইমান চেঞ্জ হৈ গৈ আছে প্ৰতি বছৰে তাৰমানে 2-3 বছৰ পিছে তাৰমানে চেঞ্জ হৈ আছে কিবা নহয় কিবা এটা আৰু কেইবছৰৰ পিছততো চানমাৰীৰ ব্ৰিজখন চিনি নাপাব মানুহে যিসকলে মানে বহুত বছৰ অহা নাই গুৱাহাটীত চানমাৰীত আৰু এইকেইদিন আপোনালোকে গুৱাহাটীত আহে যদি বা গুৱাহাটীৰ কিবা কাৰণত চানমাৰীৰ এই ৰাস্তাটো যদি ব্যৱহাৰ কৰিব লগা হয় এইটো ৰাস্তা কিন্তু বন্ধ আছে 15-20 দিন মান বন্ধ থাকিব বেলেগ ব্যৱস্থা ল'ব এইটো ৰাস্তা বন্ধ থাকিব গাইছে এই চাওক এইটো আৰু কি মেচিন বাপৰে ইয়াৰ পৰা চিমেণ্ট লৈ গৈ এই ওপৰত ঢালি আছে এইখিনি হৈছে চানমাৰী এইখিনি আগৰ চানমাৰী এই ব্ৰিজৰ তলখিনি আছিল আগৰ আৰু এতিয়া চাওক কেনেকুৱা হৈছে চাওক ব্ৰিজ হৈ গৈছে তাৰমানে এইখিনি জেগা আন্ধাৰ হৈ গৈছে পুৰা এতিয়া দিনতে লাইট লাগিব ইয়াতে এইফালে শিলপুখুৰী চাইড আৰু এইফালে নুনমাটি এনেকুৱা এইফালে কেনেকুৱা হৈছে চাওক
আৰু বৰ্তমান নতুন ব্ৰিজখনৰ এটা মানে মাইনাছ পইণ্ট কি হ'ল, আগৰ যিখন ব্ৰিজখন আছিল, আগৰ ব্ৰিজখন চাপৰ আছিলতো, সেইকাৰণে মানে এইখন ব্ৰিজত চাপৰ কৰি দিব লগা হৈছে, এইখনত লক কৰাৰ কাৰণে। নহ'লে বেলেগ চাইডে অক্ষয় আছিলে। এইটো এটা মাইনাছ পইণ্ট মানে, এইখন ব্ৰিজ চাপৰ আছিল যে আগৰখন, সেইকাৰণে এইখিনি জেগা বহুত চাপৰ হ'ল। নহ'লে আৰু ওখ কৰিব পৰা গ'ল, বহুত চাপৰ হৈছে, দেখিছেনে? এয়া উপায় নাই আৰু কি কৰিব আৰু। তো গাইছ লগ পাম এটা নেক্সট ধুনীয়া ভিডিঅ'ত। তো আজিলৈ বাই বাই।